এয়া নম্ৰতাৰ কাহিনী। গোলাঘাটৰ ধোদাং গাঁৱৰ এক সংস্কাৰী আৰু প্ৰতিষ্ঠিত পৰিয়ালৰ এজনী ছোৱালী আছিল নম্ৰতা বৰা। তাইৰ দেউতাক ৰমেন কুমাৰ বৰা, এজন সন্মানীয় শিক্ষক, কুইজ পৰিচালক। সমাজত সকলোৱে তেওঁক ভাল পায় আৰু শ্ৰদ্ধা কৰে। দেউতাকৰ সপোন আছিল যে তেওঁৰ ছোৱালী নম্ৰতাই গুৱাহাটীলৈ আহি আইন পঢ়িব, ডাঙৰ উকিল হ'ব আৰু এদিন নিজৰ নামেৰে জিলিকি উঠিব। সেই আশা বুকুত বান্ধিয়েই নম্ৰতা আহিছিল গুৱাহাটীলৈ। JB আইন মহাবিদ্যালয়ত পঢ়া শুনা শেষ কৰি প্ৰশিক্ষাৰ্থী অধিবক্তা হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিলহে মাথো। কিন্তু কোনে জানিছিল গুৱাহাটীৰ বতাহে নম্ৰতাৰ জীৱনলৈ কি ধুমুহা কঢ়িয়াই আনিব। লাহে লাহে মহানগৰীৰ ৰংচং বিলাসিতাৰ মায়াই তাইক যেন বেলেগ এখন পৃথিৱীলৈ টানি নিলে। সামাজিক মাধ্যমত তাইৰ বিভিন্ন পোষ্ট ভিডিঅ'বোৰ দেখিলে বহুতেই হয়তো ভাবিব যে দেউতাকৰ সৰল জীৱনৰ আদৰ্শৰ পৰা তাই যেন বহু দূৰলৈ গুচি গৈছে। জীৱনটোক উদযাপন কৰাৰ হাবিয়াসত তাই বহু ঠাই ঘূৰিলে, বহু নতুন বন্ধু বান্ধৱীক গোট খালে। এবাৰলৈও হয়তো পিতৃ বা পৰিয়ালৰ সন্মানৰ কথা তাইৰ মনলৈ অহা নাছিল। আৰু এই সুযোগতে তাইৰ চৌপাশে কিছুমান বন্ধু বান্ধৱী গোট খালে। শ্বিলঙলৈ সেই নিশা তেওঁলোক কিয় গৈছিল বুলি সোধাত লগত যোৱা এজনে ক'লে IPLৰ ফাইনেল চাই তেওঁলোক ফুৰিবলৈ ওলাই গৈছিল। সেই ৰাতি মৃগাংক বৰুৱা নামৰ যুৱকজনৰ কাহিলীপাৰাৰ ঘৰত তেওঁলোকে IPLৰ ফাইনেল মেচ চাইছিল। তাত আছিল মৃগাংক, প্ৰজ্ঞা দিহিঙীয়া, গায়ত্ৰী বৰা আৰু AIUDFৰ যুৱ নেতা পশ্চিম বিলাসীপাৰাৰ বিধায়কৰ পুত্ৰ আনায়াতুল ৱাদুদ। আনায়াতুলৰ ধনৰ অভাৱ নাছিল, ৰিয়েল ইষ্টেটৰ ব্যৱসায়ো কৰে। মন গ'লে বন্ধু বান্ধৱীৰ লগত স্ফূৰ্তি তামাচা কৰাটো তেওঁলোকৰ অভ্যাস আছিল। তেওঁৰ নামটো ভালতকৈ বেয়া কামতহে বেছিকৈ শুনা গৈছিল বুলিও দুই এজনে কয়। তথাপিও টকাৰ বলত নতুন নতুন বান্ধৱী তেওঁৰ কাষ চাপিছিল। গায়ত্ৰী নম্ৰতাহঁতো তেনেকৈয়ে তেওঁলোকৰ চিনাকি হৈছিল। তাৰ পিছত কি হয় সেয়া হয়তো বহলাই কোৱাৰ প্ৰয়োজন নাই। কেতিয়াবা ৰঙা, কেতিয়াবা নীলা, কেতিয়াবা বগা, কম কাপোৰ পিন্ধি বহু যুৱতী তেওঁলোকৰ সংগী হৈছিল। নম্ৰতাও তাৰ ব্যতিক্ৰম নাছিল। এইবোৰ কথা তাই নিজেই নজনাকৈ সামাজিক মাধ্যমত এৰি থৈ গৈছে। মৃগাংকৰো কেইবাটাও হোমষ্টে হোটেল আছিল। পাৰ্টি কৰিবলৈ তেওঁলোকক মাথো এটা অজুহাত লাগিছিল। বাকী সকলো যোগাৰ হৈ গৈছিল। মৃগাংকৰ হোমষ্টেত কেতিয়াবা সুৰা সংগীতৰ আখৰ জমি উঠিছিল। বিধায়কৰ পুত্ৰ আনায়াতুলেও হাতত গীটাৰ লৈ গায়ক হৈ পৰিছিল আৰু তাৰ লগে লগে চলিছিল কম কাপোৰ পিন্ধা যুৱতীৰ নৃত্য। দামী সুৰাৰ বটল তেওঁলোকৰ হাতত নাচিছিল। পানীৰো প্ৰয়োজন নোহোৱাকৈ বটলৰ পৰা পোনে পোনে ডিঙিত বাকি দিছিল। এইবোৰ যদি মিছা তেনে তেওঁলোকে আগতে উদযাপন কৰা তেনে পাৰ্টিবোৰৰ ৰিলছ ভিডিঅ'বোৰ চালেই সকলোৱে গম পাব। আপোনালোকেও এবাৰ চাই ল'ব। সেই ভয়ংকৰ নিশা শ্ব'ৰুমৰ পৰা অনা 21 লাখ টকাৰ বিলাসী হুণ্ডাই এলকাইজাৰ গাড়ীখনত তেওঁলোকে স্ফূৰ্তি কৰি ওলাই গৈছিল। 7জন বহিব পৰা গাড়ীত কোনোবা যুৱতী যদি কাৰোবাৰ কোলাত বহি যায় তেন্তে আপুনি কি ক'ব, কি ভাবিব পাৰে? সেয়া কেনেধৰণৰ জীৱন উদযাপন? সেয়া জীৱন উদযাপনৰ ব্যভিচাৰ নে হাবিয়াস? সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত নম্ৰতাৰ মৃগাংক নামৰ বন্ধুজনে কৈছিল সন্মুখৰ আসনত তেওঁ বহিছিল, চালকৰ আসনত আছিল আনায়াতুল আৰু মৃগাংকৰ কোলাত বহি গৈছিল প্ৰজ্ঞা। দুৰ্ঘটনাটো হোৱাৰ পিছতহে হেনো বিধায়ক পুত্ৰ ইছমাইল হক চৌধুৰী নামৰ এজনক মাতি আনি চালক সজাবলৈ চেষ্টা কৰিছিল। আচলতে কি জানে, যাৰ ওচৰত ধন থাকে তেওঁলোকৰ ওচৰতে ক্ষমতা থাকে। সেয়েহে তেনে ব্যক্তিসকলেহে এনেদৰে নিজক বচাবলৈ চেষ্টা কৰে বা তেওঁলোকে কিছুমান ব্লু প্ৰিণ্ট ৰচনা কৰে। কিন্তু নম্ৰতাৰ দৰে যুৱতীবোৰৰ মৃত্যুৱে এখন ঘৰ, বহু মানুহৰ হৃদয় চিৰদিনৰ বাবে উদং কৰি পেলায়। মৃত্যুৰ দুদিনমানৰ আগতে নম্ৰতাই কোনোবা বান্ধৱীলৈ হোৱাটছএপ যোগে টকা বিচাৰি বাৰ্তা পঠিয়াইছিল, মানে মেছেজ পঠিয়াইছিল বুলিও শুনা যায়। হয়তো বিলাসিতাই গিলি পেলোৱা জীৱনত তাইৰ খোজে খোজে ধনৰ প্ৰয়োজন হৈছিল। সেই সহজ ধনৰ মোহতেই আজি বহু যুৱক যুৱতী মোহগ্ৰস্ত। আধুনিকতাৰ নামত যে এতিয়া এনেকুৱা বহুত কিবা কিবি চলি আছে। নম্ৰতাৰ কাহিনীটো এটা উদাহৰণহে মাথো। আজি চৰ্চাত আছে, দুদিন পিছত হয়তো সকলোৱে পাহৰি যাব। কিন্তু অভিভাৱকসকল সচেতন নহ'লে আৰু বহু নম্ৰতা এনেকৈ হেৰাই যাব আৰু মৃগাংক, আনায়াতুলৰ দৰে চৰিত্ৰবোৰ জন্ম হৈ থাকিব। জীৱন উদযাপনৰ নামত উপভোগ আৰু উপভোগ্য হৈ পৰা এই পৰম্পৰাই আৰু বহু পৰিয়াললৈ অমানিশা কঢ়িয়াই আনিব। এয়াই আছিল নম্ৰতাৰ দুখৰ কাহিনীটো, যিটোৱে আমাৰ সমাজখনৰ আগত এটা ডাঙৰ প্ৰশ্ন চিন থৈ গ'ল।
নম্ৰতাৰ ঘটনাই হওক বা বোৱাৰীৰ প্ৰেমত পৰি কোনোবাই প্ৰাণ হেৰুৱাই হওক নাইবা আমাৰ হেঁপাহৰ বিহুতিক লৈ একাংশই কৰা অশোভনীয় কাৰ্যই হওক, এই সকলোবোৰে আমাৰ যুৱ সমাজখনৰ লগতে সামগ্ৰিকভাৱে সমাজখনৰ এক জটিল ছবিত দাঙি ধৰিছে। আচলতে কিহৰ অভাৱ ঘটিছে আমাৰ সমাজত? কিয় এই উচ্ছৃংখলতা? মূল্যবোধৰ অৱক্ষয়। মোৰ বোধেৰে আটাইতকৈ ডাঙৰ কথাটো হ'ল যে মূল্যবোধৰ অভাৱ। সততা, নিষ্ঠা, পৰিশ্ৰম, আনক সন্মান কৰা, পৰম্পৰাৰ প্ৰতি শ্ৰদ্ধা, এইবোৰ গুণ যেন লাহে লাহে কমি আহিছে। খন্তেকীয়া সুখ আৰু ভোগবিলাসৰ পিছত দৌৰি বহুতেই জীৱনৰ আচল উদ্দেশ্য পাহৰি পেলাইছে। দ্বিতীয়তে পাৰিবাৰিক বান্ধোন শিথিল হোৱা। আগৰ দৰে যৌথ পৰিয়ালবোৰ কমি আহিছে আৰু বহু ক্ষেত্ৰত পিতৃ মাতৃ উভয়ে কৰ্মৰত হোৱাৰ বাবে সন্তানক দিবলগীয়া সময় আৰু সংস্কাৰৰ অভাৱ হোৱা দেখা যায়। সন্তানৰ লগত মুকলি আলোচনাৰ পৰিৱেশ নথকাৰ ফলতো বহু যুৱক যুৱতীয়ে ভুল পথত ভৰি দিয়াৰ আশংকা থাকে। আধুনিকতাৰ ভুল ব্যাখ্যা। বহু যুৱক যুৱতীয়ে আধুনিকতা মানে কেৱল পশ্চিমীয়া সংস্কৃতিৰ অন্ধ অনুকৰণ বা উচ্ছৃংখল জীৱনশৈলী বুলি ভাবি লয়। নিজৰ বিবেক আৰু সমাজৰ প্ৰতি থকা দায়বদ্ধতাক তেওঁলোকে গুৰুত্ব নিদিয়ে। স্বাধীনতা আৰু স্বেচ্ছাচাৰিতাৰ মাজৰ পাৰ্থক্য তেওঁলোকে বুজি নাপায়। সামাজিক মাধ্যমৰ অপব্যৱহাৰ কৰে। সামাজিক মাধ্যম আজিৰ যুগত এক শক্তিশালী আহিলা, কিন্তু ইয়াৰ অপব্যৱহাৰো সমানেই হৈছে। ইয়াত দেখি ভাল লগা জীৱনশৈলীৰ প্ৰতি আকৰ্ষিত হৈ বহুতে বাস্তৱৰ পৰা আঁতৰি যায়। লগতে চাইবাৰ বুলিং, মিছা খবৰ আৰু ক্ষতিকাৰক বিষয়বস্তুৱেও যুৱ মনত বিৰূপ প্ৰভাৱ পেলায়। আন এটা কাৰণ হ'ব পাৰে যে সাংস্কৃতিক সচেতনতাৰ অভাৱ। এতিয়া অলপতে হৈ যোৱা এটি বিতৰ্কৰ কথা কৈছোঁ শুনক। মৌ বিহু, যিটো আমি কাহানিও কেতিয়াও ক'তো শুনা নাই। আমাৰ বিহু কেৱল নাচ গানৰ উৎসৱ নহয়, ই আমাৰ কৃষি, সংস্কৃতি, সম্প্ৰীতি আৰু জাতীয় পৰিচয়ৰ প্ৰতীক। কিন্তু যেতিয়া ইয়াক বিকৃত ৰূপত বাণিজ্যিক মুনাফাৰ বাবে বা কেৱল মনোৰঞ্জনৰ নামত অশ্লীলভাৱে উপস্থাপন কৰা হয়, তেতিয়া আমাৰ সাংস্কৃতিক ভেটিটোৱে দুৰ্বল হৈ পৰে। ইয়াৰ মূল কাৰণ হ'ল আমাৰ ঐতিহ্য আৰু সংস্কৃতিৰ প্ৰতি একাংশৰ শ্ৰদ্ধাহীনতা আৰু অজ্ঞতা। ষষ্ঠ কাৰণটো যদি আমি কওঁ যে সহনশীলতা আৰু ধৈৰ্যৰ অভাৱ। আজিৰ যুগত বহুতেই খুব সোনকালে সকলো পাব বিচাৰে। প্ৰেম, ভালপোৱাৰ ক্ষেত্ৰতো একেই কথা। সম্পৰ্কবোৰত গভীৰতা কমি আহিছে আৰু সৰু সুৰা কথাটো ধৈৰ্য হেৰুৱাই চৰম সিদ্ধান্ত লৈ পেলায়, যাৰ ফলত আমি দেখিবলৈ পোৱা বিভিন্ন ধৰণৰ দুখ লগা ঘটনা ঘটিবলৈ ধৰে। মোৰ মতে নিবনুৱা সমস্যা আৰু হতাশাও ইয়াৰ কাৰণ হ'ব পাৰে। বহু শিক্ষিত যুৱক যুৱতীয়ে উপযুক্ত কৰ্মসংস্থান নাপাই হতাশাত ভোগে। এই হতাশায়ো কেতিয়াবা তেওঁলোকক ভুল পথলৈ টানি নিয়ে। এই সমস্যাবোৰৰ সমাধানৰ বাবে কেৱল চৰকাৰ বা আইনৰ ওপৰত নিৰ্ভৰ কৰিলেই নহ'ব। পৰিয়াল, শিক্ষানুষ্ঠান, সমাজৰ প্ৰতিজন ব্যক্তিয়ে নিজৰ দায়িত্ব পালন কৰিব লাগিব। সৰুৰে পৰা ল'ৰা ছোৱালীক নৈতিক শিক্ষা দিয়া, তেওঁলোকৰ লগত বন্ধুত্বপূৰ্ণভাৱে মিলা মিছা কৰা, আমাৰ সংস্কৃতি আৰু পৰম্পৰাৰ প্ৰতি শ্ৰদ্ধাশীল হ'বলৈ শিকোৱা, এইবোৰ অতি জৰুৰী। যুৱ সমাজেও নিজেই চিন্তা কৰিব লাগিব যে এইবোৰ মোৰ একান্ত ব্যক্তিগত চিন্তা। আপুনি কি ভাবে? আপোনাৰ মতামত নিশ্চয় জনাব। ধন্যবাদ।